নমস্কাৰ বন্ধুসকল, गुड मॉर्निंग। सो इतना मैं आसो बर्तमान रातिपुआ गव हाई सेकेंडरी फील्ड। तो आई थिंक आप लोग का खबर अच्छा है, तो मेरा भी अच्छा है। तो आज हम लोग डिस्कस करने जा रहा हूँ आसाम पुलिस एबीयूबी और सिविल डिफेंस होमगार्ड का कांस्टेबल ग्रेड 3 का बारे में। तो गाइस आज हम लोग 2025 में क्या हमारा आसाम पुलिस एबीयूबी का काटऑफ कितना जा सकता है, किमानर पर आहिबो पारे, तो आप लोग को बताया जाएगा इस वीडियो में। तो आप लोग वीडियो को एंड तक देना। वीडियो को पसंद आए तो लाइक कमेंट कर देना। उसके बाद आप लोग आसाम पुलिस एबीयूबी में कितना फिजिकल में मिला है और कितना रिटर्न में मिला है, आप लोग सबको मिला के आप लोग और कौन सा कास्ट का है आप लोग कमेंट करके बताना। तो आज আমি খবৰ গৈ আছোঁ আসাম পুলিচ এবিউবি কাটক লিষ্টৰ ওপৰত। তো বহুতো হয়তো গম পায়, বহুতো মোক কমেণ্ট কৰিছে, দাদা আমাৰ আসাম পুলিচ কনষ্টেবল গ্ৰেড 3 তাতে আমাৰ NCC A চাৰ্টিফিকেট আছে, কিছুমানৰ B চাৰ্টিফিকেট আছে, কিছুমানৰ C চাৰ্টিফিকেট আছে। তো তেওঁলোকৰ হয়তো বিটো কিমান পাব বা চিটো কিমান পাব আৰু এটো কিমান পাব একচুৱেলি এতিয়ালৈকে কোনোৱে গম পোৱা নাই। তো মই কৈ দিছোঁ, আমাৰ যোনটো A চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো আমাৰ 2 নম্বৰ পায়, আৰু B চাৰ্টিফিকেটটো আমাৰ 3 নম্বৰ পায়, আৰু C চাৰ্টিফিকেটটো আমাৰ 5 নম্বৰ পায়। তো সকলোৱে গমেই পায়, যোনখিনি কেণ্ডিডেটে হয়তো আমাৰ চিভিল ডিফেন্স কনষ্টেবল গ্ৰেড 3 খন ইণ্টাৰভিউ দিছে, তো হয়তো গম পায়। তো আৰু বহুতে মোক একদম খাছ লৈ বহুতে মোক কমেণ্ট কৰি আছে, দাদা মই ইমান পাইছোঁ আসাম পুলিচ এবিউবিত আৰু নাম আহিবনে। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰায়খিনি কমেণ্ট কৰিছে। তো তাৰ ওপৰত শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে মোক আগৰ ভিতৰত কৈছিলোঁ। তো আমাৰ এতিয়া অল আসাম ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত কিমান পষ্ট আছে, তো এতিয়ালৈকে মেনশ্যন কৰা নাই। চ' এইটো কাৰণে বস্তুটো এতিয়াতো ভাইভাত আমাৰ 1/2কে মাতিব, তাৰ ওপৰততো নামাতে। তো এইটো কাৰণে মই ভাবোঁ যে এবাৰ কাটকটো এটা আমাৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটো বেছি আছে। তো ৰিজাৰ্ভেশ্যনটো বেছিকৈ দিছে, 1% এনেকৈ স্পৰ্ট পাৰ্চন BDP আৰু এনেকৈ ঠিক তেনেকুৱা ধৰণৰ বহুত এনেকৈ টি ট্ৰাইবল আৰু NCC পাৰ্চন এনেকৈ বহুত ৰিজাৰ্ভেশ্যন গৈছে। তো এইটো কাৰণে পষ্টটো ইমানো বেছিকৈ নাই। এইটো কাৰণে আপোনালোকক আই থিংক এইটো কাৰণে মই আসাম পুলিচ যিটো ফিজিকেলত ইমান কাটক গৈছে, তো পষ্টটো বেছি নথকাৰ কাৰণে ইমান পষ্ট কাটকটো বেছি গৈছে। তো এইটো কাৰণে ৰিটেনটো মই ভাবোঁ ৰিটেনটোত ইমানটো কাটক হাই নাযাব পাৰে, কাৰণ বহুতে ফাজুলিং লাগিছে, বহুতে কম মাৰ্ক পাইছে। যোৱাকালি হয়তো বহুতৰে OMR চিট ডাউনলোড হৈছে। তো তাতে কিছুমানৰ আকৌ য'ত নেকি বক্সটো 5টা আছিলে সংখ্যাটো 6টা আছে, কিছুমানৰ লাষ্টত সংখ্যাটো লাষ্টত লিখিছে, কিছুমানৰ আগত লিখিছে, কিন্তু কিছুমানৰ এই সংখ্যা লাষ্টত যিটো বক্সটোৰ বাহিৰত লিখিছে, এই কিছুমানৰ তাত গোল চিনটো দিয়া নাই, কিছুমানে আকৌ নিলিখাকৈ থৈছে। কি হ'ব এইটো এতিয়া সিহঁতৰ এক্সাম সেৱা চেণ্টাৰ ইহঁতেও জানে, আৰু এইটোৰ ওপৰত মই নাজানো ইমানখিনি। কিন্তু আজি মই আসাম পুলিচ এবিউবি, য'ত নেকি আপোনালোকে গম পায় আসাম পুলিচ এবিউবি বহুতে কাটক মাৰিছে 30। মই ভাবোঁ যে আসাম পুলিচ এবিটো আমাৰ 60, ফিজিকেলত 60 মাৰ্ক আছিলে, আৰু ৰিটেনটোত সকলোৱে গম পায় ৰিটেনটোত আমাৰ 50 আছিলে, আৰু ফিজিকেলত 60 মিলাই আমাৰ কিমান হ'ল 110 হ'ল, আৰু 110 নম্বৰ হ'ল। 110ৰ ভিতৰত সকলোৱে 80 পাব পাৰে। 80 মানে 54 প্লাছ 30 80 এনেকৈ 4 বা 83। জাষ্ট মই ভাবোঁ যে 80 ওপৰতো নাযাব পাৰে, কাৰণ বহুতে ফাজুলিং লাগিছে কুৱেশ্যন পেপাৰখন। আৰু ইউবিত এনেকৈ ঠিক তেনেদৰে ইউবিত 63 62 আৰু 64 আণ্ডাৰ যাব পাৰে। চ' ইমানো, আৰু মই খুব কম কাটক পাই আমাৰ চিভিল ডিফেন্স হোমগাৰ্ড কনষ্টেবল গ্ৰেড 3টো সকলোৱে গম পায়। চ' যোৱা বছৰো কনষ্টেবল গ্ৰেড 3টো খুব কমকৈ কাটক গৈছে, কাৰণ মই ভাবোঁ যে তাত বহুতো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে, কাৰণ NCC C চাৰ্টিফিকেট যাৰ আছে তেওঁলোকৰ বেছি সুবিধা হয়, কাৰণ পৰীক্ষাটো ভাল হ'লেতো বেছিকৈ সুবিধা হয়, কাৰণ UR কেটেগৰীত সোমোৱাৰ চান্স এটা আছে। কাৰণ আপোনালোকৰ যদি C চাৰ্টিফিকেট আছে কমেণ্ট কৰিবা, যদি কোনটো কি চাৰ্টিফিকেট আছে কমেণ্ট কৰিলে হ'ব। তো তাৰ ওপৰত মই কাটক লিষ্ট এটা বনাম। তো কনষ্টেবল গ্ৰেড 3টো ইমান কাটক নাযাব পাৰে। চ' আই থিংক 55ৰ পৰা অহা চান্স এটা আছে মই ভাবোঁ। আৰু আপুনি যদি ৰিটেনটোত যদি 25 পাইছে, যদি ফিজিকেলত 33 পাইছে বা 30 প্লাছ পাইছে, তো আহিব পাৰে আপুনি মেল কেণ্ডিডেট যদি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। অল আসাম মানে ষ্টেট ৱাইজত কাটিছে কাটকটো। ত' এইটো কাৰণে আপোনালোকৰ চবে আমাৰ ST চব একেটাই কাটিব। চ' এইটো কাৰণে মই ভাবোঁ পষ্টটো খুব কমকৈ আছে, 17টা মেল এটা আছে, আৰু ফিমেলৰ 7টা পষ্ট আছে। তো এইটো কাৰণে মই ভাবোঁ
বস্তুটো ইমান কোনো কাটক নাযাব পাৰে তো সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰিবা আজিৰ ভিডিঅ' ইমানতে যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই